2 hours later. ৰেকৰ্ডিং হৈছে নেকি? তোমালোকৰ বাৰু এনেকুৱা হয় নেকি যে ফোনটো চুই থাকিলে আমি গম নাপাওঁ কিমান সময় গুচি গ'ল? যদি এনেকুৱা হয় আৰু যদি তোমালোকে সময়ৰ সৎ ব্যৱহাৰ কৰিব জনা এতিয়ালৈকে হোৱা নাই, তেতিয়াহ'লে এই ভিডিঅ'টো তোমালোকৰ কাৰণে। আমি এই আজিৰ গোটেই ভিডিঅ'টোত শিকিম যে দিনটোত থকা সময়খিনি কেনেকুৱা ধৰণে আমি ইউটিলাইজ কৰিব পাৰোঁ আৰু কেনেকুৱা ধৰণে তাৰ মেক্সিমাম বেনিফিট আমি ল'ব পাৰোঁ। সকলোৱে কয় যে এখন ৰুটিন বনাই লোৱা, সকলোৱে কয় যে এটা টাইম শিডিউল বনাই লোৱা যোনটোৰ সহায়ত তোমালোকে মেক্সিমামলৈকে পঢ়িব পাৰিবা। কিন্তু মই কওঁ যে তোমালোক সকলোৰে কাৰণে এটা ৰুটিন বনোৱাটো, তোমালোক সকলোৰে কাৰণে সময়ৰ ব্যৱহাৰখিনি কেনেকৈ কৰিব লাগে তাৰ এটা জেনেৰেলাইজড আইডিয়া দিয়াটো কোনো পধ্যেই ভাল কথা নহ'ব। কাৰণ কোনোবাই ৰাতিপুৱা উঠে, কোনোবাই ৰাতি দেৰিলৈকে থাকে, কোনোবাই গেম খেলি ভাল পায়, কোনোবাই আকৌ বাহিৰত গৈ কচৰৎ কৰি অৰ্থাৎ এক্সাৰচাইজ কৰি ভাল পায়। তেতিয়াহ'লে তোমালোকে এটা কথা কোৱাচোন, যদি সকলোৰে চেহেৰাকেইটা বেলেগ, সকলোৰে ফিচাৰবিলাক বেলেগ, সকলোৰে স্বভাৱ চৰিত্ৰ বেলেগ বেলেগ, তেতিয়াহ'লে তোমালোকক এখন ৰুটিনে কেনেকৈ কভাৰ কৰি ল'ব? সেইকাৰণে আজি আমি কেইটামান কি এছপেক্টৰ ওপৰত কথা পাতিম যাৰ পৰা হয়তো তোমালোকে শিকিবলৈ পাৰিবা কেনেকৈ টাইমটো মেনেজ কৰাটো ভাল। প্ৰথম কথা, একদম প্ৰথম কথা যে ৰাতিপুৱা উঠিম নে ছাৰ ৰাতি দেৰিলৈকে থাকিম, এই কথাটোত কনফিউজ নহ'বা। যদি তোমাৰ দৈনন্দিন জীৱন ধাৰাটো এনেকুৱা ধৰণে হৈ আছে যে তুমি ৰাতিলৈকে পঢ়ি ভাল পোৱা, ৰাতিলৈকে পঢ়ি থাকিলে তোমাৰ কি হয় কনচেনট্ৰেশ্যনটো বেছি ডিপ হয়, তেতিয়াহ'লে য়েছ তুমি ৰাতিলৈকে থকাটো ভাল। আৰু যদি এনেকুৱা ফিল হৈছে যে বহু বছৰৰ পৰা এনেকুৱা তোমালোকে প্ৰেক্টিছ কৰি আছা যে ৰাতিপুৱা উঠি অলপমান গা পা ধুই, হাত মুখ ধুই, কচৰৎ কৰি ভালদৰে ফ্ৰেছ হৈ আমি টেবুলৰ সন্মুখত বহিলে আমাৰ বেছিকৈ মানে মগজুটোৱে কাম দিয়ে, তেতিয়াহ'লে য়েছ তুমি সেইটো কৰিব পাৰা। ইয়াতে কোনো ধৰণৰ কথা নহয় যে মোৰ লগৰটোৱেচোন ৰাতিপুৱা সোনকালে উঠে, মই ৰাতি দেৰিলৈকে থাকোঁ, মোৰ কি ৰিজাল্ট বেয়া হ'ব নেকি? নহয়, কেতিয়াও নহয়। জাষ্ট তুমি জানিব লাগিব তোমাৰ সময় কোনখিনি, আৰু সেই সময়খিনি চিনাক্ত কৰাৰ কাৰণে তুমি এসপ্তাহ ৰাতিলৈকে পঢ়িব পাৰা আৰু নেক্সট এসপ্তাহত তুমি ৰাতিপুৱা উঠি চাব পাৰা য'ত প্ৰডাক্টিভিটি বেছি হয়। সপ্তাহটোৰ শেষত যদি তোমাৰ বেছি চেপ্টাৰ কমপ্লিট হ'ল, ইফেক্টিভ ষ্টাডি যদি বেছি হ'ল, তেতিয়াহ'লে তুমি গম পাবা তুমি সেই ধৰণৰে মানুহ। যদি ছেকেণ্ড কথা আমি ক'বলৈ যাওঁ যে ছেকেণ্ড কথা ছাৰ ইম্পৰ্টেঞ্চ অফ টাইম মেনেজমেণ্ট কি হ'ব পাৰে? ইম্পৰ্টেঞ্চ কি হ'ব পাৰে? যে ইম্পৰ্টেঞ্চ ছাৰ টাইম মেনেজমেণ্ট কৰিলে কি হয়, মানে সমান ধৰণে সময়টো ভাগ কৰি দিলে কি হয়? প্ৰথম কথা ই তোমালোকৰ প্ৰডাক্টিভিটি মানে এইটো নহয় ছাৰ আজি মই 3টা চেপ্টাৰ খতম কৰি দিলোঁ। ন' দিছ ইজ নট প্ৰডাক্টিভিটি। মই আজি এটা চেপ্টাৰে খতম কৰিছোঁ, এটা চেপ্টাৰে শেষ কৰিছোঁ, কিন্তু সেই চেপ্টাৰখিনি মই এনেকুৱা ধৰণে পঢ়িছোঁ যে তাৰ পৰা বিভিন্ন ধৰণৰ কুৱেশ্যন আহিলেও মই কৰিব পাৰিম। তাৰপিছত অৰ্গেনাইজেশ্যনটো ভাল হয়। ছাৰ কি অৰ্গেনাইজেশ্যনৰ কথা ক'লে ইয়াতে? অৰ্গেনাইজেশ্যন মানে তোমালোকৰ যোনটো নলেজ অৰ্গেনাইজেশ্যন, ফাৰ্ষ্ট অফ অল যে আমি ফিজিক্সৰ বস্তুখিনি বা বায়'লজিৰ বস্তুখিনি, মই ছায়েন্সৰ ক্ষেত্ৰত কৈছোঁ, বা কেমিষ্ট্ৰিৰ বস্তুখিনি আমি বেলেগ বেলেগ কেনেকুৱা ধৰণে মনত ৰাখিম, বেলেগ বেলেগকৈ। ইয়াতে কি হয়, এটা সময়ৰ মূৰে মূৰে যেতিয়া তুমি ৰিভাইজ কৰি যাবা, কাৰণ টাইম মেনেজমেণ্ট মানে এইটো নহয় যে অকল পঢ়িয়ে থাকিব লাগিব। টাইম মেনেজমেণ্ট মানে এইটোও হয় যে সময়ৰ মূৰে মূৰে তুমি এবাৰ আওৰাবও লাগিব, অৰ্থাৎ মনত কৰিবও লাগিব। এণ্ড থাৰ্ড কথাটো হ'ল গ'ল এচিভ কৰা, অৰ্থাৎ তোমাৰ যি লক্ষ্য আছে সেই লক্ষ্যটো অতি কম সময়ৰ ভিতৰতে এচিভ কৰিব পৰা হয় টাইম মেনেজমেণ্টৰ সহায়ত। তাৰপিছত যদি আমি চাওঁ যে এইমাত্ৰ মই যোনটো কৰিলোঁ যে ভিডিঅ'টো ষ্টাৰ্ট হৈছে মই গমেই পোৱা নাই, আহি পিনে পাপলুদাই ক'বলগীয়া হৈছে। তো কথাটো তেনেকুৱা ধৰণৰ যে আমি ডেইলি টাস্কবিলাক নকৰোঁ, আমি কি কৰোঁ ইউটিউব চাওঁ, ইনষ্টাগ্ৰাম চাওঁ, আমি চাই পিনি গমেই নাপাওঁ, এটা ৰিল চাই পিনে বাদ দিম বুলি ভাবিলে গম পাওঁ যে ইতিমধ্যে 1 ঘণ্টা বা 2 ঘণ্টা সময় নষ্ট হৈ গৈছে। তাৰপিছত আমি কান্দি থাকোঁ যে আমাৰ টাইম মেনেজমেণ্ট হোৱা নাই। কান্দি থাকিলে কি হ'ব? মই কোৱা নাই যে তোমালোকে ইনষ্টাগ্ৰাম বাদ দিয়া, তোমালোকে ইউটিউব বাদ দিয়া, তোমালোকে সকলোবিলাক নিজৰ জীৱনত ৰাখা, কিন্তু এটা এনেকুৱা ধৰণৰ ৱে এটাত ৰাখা যে যাতে তোমালোকে প্ৰতিটো মুহূৰ্তৰে সদ উপযোগ অৰ্থাৎ সদ ব্যৱহাৰ কৰিব পৰা। নেক্সট যদি আমি চাওঁ যে গ'ল কিছুমান ছেট কৰা, যেনেকৈ ধৰি লোৱা আজি মই খোৱাৰ আগত এই চেপ্টাৰটোৰ এই স্পেচিফিক টপিকটো কমপ্লিট কৰিম, সেইটো কোৱা হয় শ্বৰ্ট টাৰ্ম গ'ল। আৰু লং টাৰ্ম গ'ল মানে কি? লং টাৰ্ম গ'ল মানে হ'ল মই এইটো সপ্তাহত এই চেপ্টাৰটো গোটেই খতম কৰিম
আৰু কনসেপচুৱেল বেসিস কুৱেশ্যন হওক বা যেনেকুৱা ধৰণৰ কুৱেশ্যন নহওক মই সকলোবিলাক কমপ্লিট কৰিম এইটো হৈছে লং টাৰ্ম গোল আৰু মেজাৰেবল প্ৰগ্ৰেছ যে মেজাৰেবল প্ৰগ্ৰেছ মানে কি প্ৰগ্ৰেছটো তোমালোকে মেজাৰ কৰিব লাগিব যে এইটো মাহত মই বিজ্ঞানৰ ইমানটা গণিতৰ ইমানটা উইথ ৰিভিজন ইমানটা চেপ্টাৰ মই কমপ্লিট কৰিবলৈ সক্ষম হৈছো তো এনেকুৱা ধৰণে গোলবিলাক কৰি লোৱা সৰু সৰু গোল দৈনন্দিন জীৱনৰ কাৰণে সৰু সৰু গোল ধৰি লোৱা এটা চেপ্টাৰক তিনিটা ভাগত ভাগ কৰিলা বা চাৰিটা ভাগত ভাগ কৰিলা 4 দিনত চেপ্টাৰটো কমপ্লিট হ'ব 5 আৰু 6 নম্বৰ দিনৰ দিনা তুমি ৰিভিজন প্লাস কুৱেশ্যন প্ৰেক্টিস কৰিলে কি হৈ গ'ল সপ্তাহৰ মূৰত এটা চেপ্টাৰ অন্তত তোমাৰ খতম হৈ গ'ল তাৰ পিছত যদি আমি চাও যে প্ৰায়োৰিটি কেনেকৈ দিম যে তোমালোকৰ এতিয়া প্ৰায়োৰিটি দিব পৰা বয়স হোৱা নাই তো প্ৰায়োৰিটি তোমালোকে নাজানা প্ৰায়োৰিটি কেনেকৈ দিব লাগে কিন্তু তোমালোকে যদি চোৱা যদি কুৱেশ্যন পেপাৰ কিখন চোৱা তোমালোকে দেখিবলৈ পাবা কিছুমান স্পেসিফিক টপিকৰ পৰা যোৱা 3-4টা বছৰত আমাৰ বেছিকৈ কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে তো সেইকেইটা টপিক প্ৰথমতে তুমি কভাৰ কৰি লোৱাটো ভাল যে প্ৰায়োৰিটি ওয়াইজ তুমি সেই টপিক কেইটা হাই প্ৰায়োৰিটিত ৰাখিব লাগিব মিডিয়াম প্ৰায়োৰিটিত সেইকেইটা টপিকক ৰাখিব লাগিব যিকেইটাৰ পৰা মিডিয়াম লেভেল অফ কুৱেশ্যন আহিছে যদি মই কওঁ যে সায়েন্সৰ 45টা এমসিকিউৰ ফালৰ পৰা 45টা এমসিকিউৰ 3 বা 4টা এমসিকিউ এটা চেপ্টাৰৰ পৰা অহাই দেখিবলৈ পোৱা গৈছে তেতিয়াহলে ইট ইজ ভেৰি ইম্পৰ্টেন্ট চেপ্টাৰ টু ইউ গাইজ ওকে তাৰপিছত ৰুটিন এখন বনাই লোৱা যে স্যাৰ কেনেকৈ বনাম ৰুটিন কিমানটা বজাত উঠিম তো কোনো আইডিয়েল ৰুটিন নাথাকে এইটো কথা মই তোমালোকক ক্লিয়াৰ কৰি দিব খুজিছো কোনো আইডিয়েল নাথাকে ৰুটিন এখনে থাকে সেইখন বনাব লাগে নিজে আৰু নিজৰ হিচাপত বনোৱা তুমি জানিবা সোমবাৰে তোমাৰ ক'ত কাম থাকে মই নাজানিম তুমি জানিবা মঙ্গলবাৰে তুমি কাৰ ঘৰলৈ যাবলগীয়া হৈছে সেইকাৰণে লং টাৰ্ম ৰুটিন বনোৱাতকৈ উইকলি ৰুটিন এখন বনোৱা যে নেক্সট উইকত মই এইটো কৰিম বা নেক্সট ডে মই এইটো কৰিম আগদিনাৰ বস্তুখিনি তুমি গম পাবা অহাকালি যদি তুমি ক'বাত যাব লাগে তেতিয়াহ'লে তুমি নিশ্চয়কৈ আজিতে গম পাবা তো সেইকাৰণে অহাকালিৰ ৰুটিনখন তুমি কি কৰা তুমি লিখি থোৱা তাতে ঠিক আছে ক্ৰিয়েটিং এ শিডিউল অৰ্থাৎ ডেইলি প্লেনাৰ লাগিব টাইম ব্লক লাগিব টাইম ব্লক মই মাত্ৰ যে ক'লো স্যাৰ হোৱাট ইজ টাইম ব্লক যে মই 3টা বজাত মই ক্ৰিকেট খেলিবলৈ যাম তুমি যাবা সেইটো তোমাক ৰুটিন বনাই দিয়া মানুহজনে নাজানে সো সেই কাৰণে মই কওঁ তোমাৰ টাইম ব্লকখিনি তুমি জানা যে স্যাৰ এই ব্লকটোত মই খালি নাথাকো মই 3:30টা বজাৰ পৰা 5:30টা বজালৈকে ক'ত থাকো মই 3:30টা বজাৰ পৰা 5:30টা বজালৈকে খেল পথাৰত থাকো তেতিয়াহ'লে তোমাক মই কেনেকৈ কম যে তুমি 3:30টাৰ পৰা 5:30টা লৈকে এটা ষ্টাডি সেশন ল'ব লাগিব সেইটো মই নাজানো তো নিজৰ টাইম ব্লক তুমি নিজে জানিব লাগিব যে ক'ত ব্লক হৈ আছে ক'ত টাইমটো মোৰ ইউটিলাইজ কৰিব পৰাকে নাই মই ইতিমধ্যে কাৰোবাক নহওক কিবা এটা বেলেগ টাইমত বেলেগ মই কাম এটাত এক্টিভিটি এটাত সেইখিনি সময় দি থৈছো তাৰপিছত ক্যালেন্ডাৰ মেনেজমেন্ট আহিল আমি বহুত সিনেমাত দেখিবলৈ পাওঁ যে এখন ক্যালেন্ডাৰ থাকে তাত মানুহবিলাকে এনেকে কাটি যাই থাকে ডেট টু ওয়াইজ তো ক্যালেন্ডাৰ মেনেজমেন্ট হেইটো নহয় আসলতে ক্যালেন্ডাৰ মেনেজমেন্ট মানে কি এখন ভাল ডায়েৰী কিনি লোৱা আজিৰ ডেটটোৰ পৰা তুমি অহাকালিৰ ডেটটো মানে ধৰি লোৱা আজি কিমান তাৰিখ তাৰে অহাকালি এটা প্লাস হ'ব সো হেইটো তুমি তাত লিখিবলৈ আৰম্ভ কৰাৰ লগে লগে তুমি গম পাবা যে অহাকালি মই এইখিনি কৰিম আৰু মানে যেতিয়াই হৈ যাব যেতিয়াই হ'ব যোনটো কাম হ'ব ধৰি লোৱা মই গণিতৰ এইটো চেপ্টাৰ আজি কি কৰিম গোটেই গণিতখিনি আকৌ এবাৰ ৰিভাইজ কৰিম যদি হ'ল সেইটো শুদ্ধ চিন মাৰি দিয়া টিক কৰি দিয়া তো এনেকৈ ডেইলি প্লেনাৰ টাইম ব্লক আৰু ক্যালেন্ডাৰ মেনেজমেন্টৰ সহায়ত তোমালোকৰ কি হ'ব তোমালোকৰ টাইম মেনেজমেন্ট বহুত ভালদৰে হ'ব তাৰপিছত যেতিয়া তুমি স্মল ষ্টেপ ল'বা মই যে ক'লো যে টপিক ওয়াইজ যেতিয়া তুমি ভগাই ল'বা যে প্ৰতিটো চেপ্টাৰক যেতিয়া তুমি টপিক ওয়াইজ ভগাই ল'বা সেই টপিকবিলাক তুমি যেতিয়া সৰু টপিকবিলাক কমপ্লিট কৰি যাবা তোমাৰ ক্যালেন্ডাৰখনত অৰ্থাৎ তোমাৰ ডায়েৰীটোত যেতিয়া টাস্কৰ সন্মুখত রাইট সিন বেছিকৈ পঢ়া তুমি দেখিবা তোমাৰ ভিতৰৰ পৰা এটা কি আহিব তোমাৰ ভিতৰৰ পৰা এটা আহিব জোশ তোমাৰ ভিতৰৰ পৰা এটা মোটিভেশন আহিব তো নেক্সট দিনৰ টাৰ্গেটখিনি কমপ্লিট কৰিবলৈ তুমি উঠি পৰি লাগিবা আৰু টাৰ্গেটখিনি কমপ্লিট নহলে তুমি কান্দিবও ভয় নকৰিবা তাতে ধৰি লোৱা তাৰ পিছত তোমাৰ কি হ'ব ফোকাসটো থাকিবই লাগিব এই বস্তুটো যদি নাই তেতিয়াহলে এই ভিডিওটোত ইমানখিনি যে সময় তোমালোকে চালা 9 মিনিট মান এই সময়খিনি গোটেই অথলে গ'ল এইখিনিও অথলে গ'ল কাৰণ যদি তোমাক ফোকাস তোমাক টাইম মেনেজমেন্ট হয়তো কোনোবাই শিকাব পাৰিব তোমাক এই দুটা বস্তু ফোকাস এন্ড কনসিস্টেন্সি কোনেও শিকাব নোৱাৰে অৰ্থাৎ আজি যিমান পঢ়িছো কালিও সিমানে পঢ়িম হেইটো কনসিস্টেন্সি নহয় মই ডেইলি কামখিনি ডেইলি কৰিম দ্যাট ইজ কনসিস্টেন্সি আজি হয়তো তুমি 6 ঘন্টা পঢ়িছা কাইলৈ তুমি 4 ঘন্টাও পঢ়িব নোৱাৰিব পাৰা বাট হেইটো নহয় যেনেকৈ নহওক তেনেকৈ মই এই কামখিনি কৰিমে এইটোহে তোমালোকৰ কনসিস্টেন্সি আৰু এইটো মেইনটেইন কৰিবলৈ তোমালোকে চেষ্টা কৰিব লাগিব তো এইখিনি আছিল মোৰ ক'বলগীয়া কথা ইয়াতে বেছি সময় মই তোমালোকৰ লোৱা নাই যাতে তোমালোকে এই মাত্ৰ মই কোৱাৰ দৰে যে 2 ঘন্টা সময় যাতে নষ্ট কৰিবলগীয়া নহয়
আৰু এই ভিডিঅ'টো চোৱাৰ পিছত বিৰাট সৰু সৰু কথা কৈছোঁ, কম কথা কৈছোঁ, এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে আৰু বেলেগ টাইম মেনেজমেণ্টৰ ভিডিঅ' চাব নালাগে। যিখিনি কথা মই কৈছোঁ তোমালোকক তাৰ ওপৰত তোমালোকে কাম কৰা, নিজৰ টাইম ব্লকবিলাক ওলোৱা, অহাকালিৰ ৰুটিনখন আজিয়ে বনাই থৈ দিয়া। হঠাৎ কিবা হ'লে সেইটো বেলেগ কথা, ছাডেন যদি তোমাৰ গা বেয়া হৈ যায় সেইটো বেলেগ কথা। আৰু ফ'কাছড হৈ থকা, সদায় কনচিষ্টেঞ্চি মেইনটেইন কৰা, দেখিবলৈ পাবা ভাল ৰিজাল্ট এটা নিশ্চয়কৈ তোমালোকৰ আহিব। আৰু এইটো মোৰ আশা থাকিল। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। এইবাৰ তোমালোকক কেনেকুৱা ভিডিঅ' লাগে তলত কমেণ্ট কৰি দিবা কমেণ্ট বক্সত। আৰু যদি ভিডিঅ'টো ভাল লাগিল জনাবা।